আত্মনিৰ্ভৰ আঁচনি 2.0 গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল, এতিয়া কিন্তু আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ ধন 7 ফেব্ৰুৱাৰীৰ পৰা বিতৰণৰ কাম আৰম্ভ হৈ গৈছে। যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল, যিসকলৰ ফাৰ্ষ্ট লিষ্টত নাম আহিছে, এতিয়া কিন্তু সেইসকলে ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰি আছে। এতিয়া কিন্তু আত্মনিৰ্ভৰ আঁচনি 2.0 গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। সেইটো আপডেট হ'ল এতিয়া কিন্তু আত্মনিৰ্ভৰ আঁচনিৰ 2.0 ছেকেণ্ড লিষ্ট মুকলি হৈ গৈছে। এতিয়া যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল, এতিয়া সেইসকলে ছেকেণ্ড লিষ্টটো কেনেকৈ চেক কৰিব লাগিব আৰু অসমৰ কোন ডিষ্ট্ৰিক্টত কিমান তাৰিখে ছেকেণ্ড লিষ্টটো মুকলি কৰা হ'ব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল, যিহেতু 7 ফেব্ৰুৱাৰীৰ পৰা ফাৰ্ষ্ট কিস্তিৰ ধন বিতৰণৰ কাম আৰম্ভ হৈ গৈছে, বহুতে কিন্তু ফাৰ্ষ্ট কিস্তি লাভ কৰিলে। এতিয়া যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল, যিসকলৰ ফাৰ্ষ্ট লিষ্টত নাম আহিছে বা নামবোৰ এপ্ৰুভ হৈ গৈছে, এতিয়া কিন্তু সেইসকলৰ ফোন নম্বৰত SMS অথবা কল আহি গৈছে। এতিয়া কিন্তু সেইসকলে ফাৰ্ষ্ট কিস্তি ধন লাভ কৰিলে ৭৫,০০০ টকা। এতিয়া যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল, যিসকলৰ ফোন নম্বৰত এতিয়াও SMS অথবা কল অহা নাই, এতিয়া কিন্তু আত্মনিৰ্ভৰ আঁচনিৰ আৰু এটা ছেকেণ্ড লিষ্ট মুকলি হৈ গ'ল। এতিয়া কোন ডিষ্ট্ৰিক্টত আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড লিষ্টটো মুকলি হৈ গৈছে, এতিয়া আপোনালোকে কেনেকুৱাকৈ চেক কৰিব লাগিব জানি লওক। যিহেতু এইবাৰ লিষ্টটো অনলাইনত পাব্লিছ হোৱা নাই, সেইকাৰণে কিন্তু আপোনালোকে লিষ্টটো চাব নোৱাৰিব। যদি আপোনালোকে বক্সা ডিষ্ট্ৰিক্টৰ হয়, তেনেহ'লে লিষ্টটো আপোনালোকে পাই যাব। মই আপোনাৰ সুবিধাৰ কাৰণে লিষ্টটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। এতিয়া যিহেতু ছেকেণ্ড লিষ্টটো মুকলি হৈ গ'ল, এতিয়া আপোনালোকৰ ডিষ্ট্ৰিক্টত ছেকেণ্ড লিষ্টটো আহিছে নে অহা নাই। যিবিলাক ডিষ্ট্ৰিক্টত আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তিৰ ধন বিতৰণৰ কাম সম্পূৰ্ণ হৈ গৈছে, এতিয়া কিন্তু সেইবোৰ ডিষ্ট্ৰিক্টত ছেকেণ্ড লিষ্টটো মুকলি হৈ গৈছে। যদি আপোনালোকৰ ডিষ্ট্ৰিক্টত আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ ধন বিতৰণ কৰিছে, তেনেহ'লে কিন্তু আপোনালোকৰ ডিষ্ট্ৰিক্টত ছেকেণ্ড লিষ্টটো আহি গৈছে। যিবিলাক ডিষ্ট্ৰিক্টত ফাৰ্ষ্ট কিস্তিৰ ধনবোৰ বিতৰণৰ কাম সম্পূৰ্ণ হৈ গৈছে, সেইবোৰ ডিষ্ট্ৰিক্টত কিন্তু ছেকেণ্ড লিষ্টটো মুকলি হৈ গৈছে। যদি আপোনালোকৰ ডিষ্ট্ৰিক্টত আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তিৰ ধন বিতৰণ হৈ গৈছে, তেনেহ'লে কিন্তু আপোনালোকৰ ডিষ্ট্ৰিক্টত ছেকেণ্ড লিষ্টটো মুকলি হৈ গৈছে। যদি আপোনালোকৰ চিভিল স্ক'ৰ 700ৰ ওপৰত থাকে, তেনেহ'লে কিন্তু আপোনালোকৰ নামটো ছেকেণ্ড লিষ্টত আহি গৈছে। এতিয়া আপোনালোকে কেনেকুৱাকৈ চেক কৰিব লাগিব, যদি আপোনালোকৰ নামটো এপ্ৰুভ হৈছে, তেনেহ'লে কিন্তু আপোনালোকৰ ফোন নম্বৰত SMS অথবা কল আহি যাব। সেইকাৰণে যদি আপোনালোকৰ ডিষ্ট্ৰিক্টত আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ ধনটো বিতৰণৰ কাম সম্পূৰ্ণ হৈ গ'ল, তেনেহ'লে কিন্তু আপোনালোকৰ ডিষ্ট্ৰিক্টত ছেকেণ্ড লিষ্টটো মুকলি হৈ গৈছে। যদি আপোনালোকৰ নামটো এপ্ৰুভ হৈছে, তেনেহ'লে কিন্তু আপোনালোকৰ ফোন নম্বৰত SMS অথবা কল আহি যাব। আৰু যদি আপোনালোকৰ নামটো এপ্ৰুভ হোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকৰ ফোন নম্বৰত SMS অথবা কল নাহিব। সেইকাৰণে যিবিলাক ডিষ্ট্ৰিক্টত আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট লিষ্টৰ ফাৰ্ষ্ট কিস্তিৰ ধনটো বিতৰণ সম্পূৰ্ণ হৈ গৈছে, সেইবোৰ ডিষ্ট্ৰিক্টত কিন্তু আত্মনিৰ্ভৰ আঁচনিৰ 2.0 ছেকেণ্ড লিষ্টটো মুকলি হৈ গৈছে। সেইকাৰণে আপোনালোকে যদি আবেদন কৰিছিল আৰু আপোনালোকৰ চিভিল স্ক'ৰ 700ৰ ওপৰত থাকে, তেনেহ'লে আপোনালোকৰ নামটো এপ্ৰুভ হৈ গৈছে। আপোনাৰ ফোন নম্বৰত অতি সোনকালে SMS অথবা কল আহি যাব।